না চাওক, আজি আমি বৰপেটা লোকসভা সমষ্টিৰ এটা অংশত আমি 17খন এনেধৰণৰ নিৰ্বাচনী সভা আমি অনুষ্ঠিত কৰিছিলোঁ কৰিবলৈ লৈছোঁ। সভাত আমি উপস্থিত থাকিম আৰু আমি আচলতে তাৰমানে এটা সৰু সৰু অঞ্চল সামৰি লৈ যাতে ৰাইজক জনসাধাৰণৰ স্থানীয়ভাৱে যাতে আমাৰ লগত তাৰমানে এটা জনসম্পৰ্ক যাতে গঢ় দিব পৰা যায়, তাৰ কাৰণে আমি এনেধৰণৰ 17টা স্থানত এনেধৰণে আমি সভাবিলাক অনুষ্ঠিত কৰিম। আজি যিহেতু আচলতে অহাকাইলৈ ঈদ, গতিকে অহাকালি ঈদ কাৰণে আমাৰ এই বৰপেটা বিধানসভা সমষ্টিৰ যিসমূহ তাৰমানে সংখ্যালঘু অধিষ্ঠিত অঞ্চল সেইসমূহত আমি আজি নাযাওঁ। আমি অকল যিবিলাকত তাৰমানে হিন্দু এৰিয়াবিলাকতহে আমি আজি এই সভাসমূহ অনুষ্ঠিত কৰিছোঁ। আৰু আমি লক্ষ্য কৰিছোঁ যে যেনেধৰণে ৰাইজৰ সঁহাৰি, যেনেধৰণে আমাৰ প্ৰতি মৰম চেনেহ তেওঁলোকে আমাৰ প্ৰতি বিশ্বাস তেওঁলোকে ৰাখিছে, আমি নিশ্চিতভাৱে আমি উৎসাহিত হৈছোঁ আৰু আমি আমাৰ লক্ষ্যত আমি উপনীত হ'ব বুলি পাৰিব। নাই, এনে ধৰি লওক আজি যেনেকৈ 17খন কৰিছে, এনেকৈ লাহে লাহে তাৰমানে গতি কৰি আছে। এতিয়া এইটো বস্তুটো যোৱা পৰহি আমি 9খন কৰিছিলোঁ, কালি আমি 8খনমান কৰিছিলোঁ, গতিকে আজি আমি 17খন কৰিছোঁ। এতিয়া যিমানেই নিৰ্বাচনৰ দিন চমু চাপি আহিব, সিমানেই আমাৰ এনেধৰণৰ তাৰমানে সভাৰ সংখ্যা বাঢ়ি গৈ থাকিব। আপুনি সাংসদ নিৰ্বাচিত হ'লে আমি কেনেধৰণৰ আমি সমস্যা উত্থাপন কৰিম, এই বিষয়টো আপোনালোকক আজি মই ক'ব বিচৰা নাই, কিন্তু তথাপিতো মই আপোনালোকক কওঁ যে আমি জনসাধাৰণৰ লগত আমি মত বিনিময় কৰিম। সাংসদ যদি নিৰ্বাচিত আমি জনসাধাৰণৰ লগত মত বিনিময় কৰি ইয়াত যিটো আমি বৰপেটাৰ মই এটা সমস্যা জানো, বৰপেটা এটা দীৰ্ঘদিনীয়া সমস্যা, তেওঁলোকে কেন্দ্ৰীয় চৰকাৰৰ লগত যোগাযোগ কৰি আছে, মন্ত্ৰীক লগ ধৰিছে, সেই বিষয়টো মই জানো, মই এতিয়া উল্লেখ কৰিব বিচৰা নাই। কিন্তু সেইবিলাকৰ ক্ষেত্ৰত যিবিলাক সমস্যা, এই দীৰ্ঘদিনীয়া সমস্যা বা এই সমস্যাসমূহৰ লগত এই অঞ্চলৰ ৰাইজ দীৰ্ঘদিন তাৰমানে আন্দোলন বা তেনেধৰণৰ ব্যৱস্থা গ্ৰহণৰ জৰিয়তে চৰকাৰৰ দৃষ্টিগোচৰ কৰিছে, সেইসমূহ আঁচনি তাৰমানে ৰূপায়ণ কৰাৰ ক্ষেত্ৰত নিশ্চিতভাৱে মই জনসাধাৰণৰ লগত থাকিম, সহমত প্ৰকাশ কৰিম, তেওঁলোকৰ লগত সহযোগ কৰিম আৰু মই সেই সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত মই এজন সাংসদ হিচাপে মই নেতৃত্ব বহন কৰিম। CPM থকাৰ প্ৰশ্ন নুঠে। কংগ্ৰেছৰ তেওঁলোকৰ এটা ভোট বেংক আছে তেওঁলোকৰ, গতিকে পুৰণি দল, 100 বছৰীয়া দল, গতিকে তেওঁলোকে থাকিব বুলি ভাবোঁ। দুলু আহমেদে এটা কথা কৈছিলে আপোনাক, যে আপোনাৰ পকেট নাই বুলি কৈছে, আৰু পকেট নোহোৱাৰ কাৰণে আপোনাৰ দলীয় সতীৰ্থই আপোনাৰ পৰা ফালৰি কাটি আছে। পকেট নাই মানে আমাৰ টকাৰ কথা ক'ব বিচাৰিছোঁ তো টকাৰ কথা। এতিয়া ঘটনা হ'ল কি, ফণীভূষণ চৌধুৰীয়ে 8বাৰৰ MLA, ফণীভূষণ চৌধুৰীয়ে 8বাৰৰ বিধায়কৰ নিৰ্বাচনৰ সময়ত মই পকেটৰ ব্যৱহাৰেই কৰা নাই। মই 1 পইচা আজিৰ দিনলৈকে মই নিৰ্বাচনত খৰচ কৰি পৰা নাই। আৰু মই এইবাৰো আপোনালোকক নিশ্চিত কৰিছোঁ যে এইবাৰো মই যে সাংসদ হিচাপে পাৰ্লিয়ামেণ্টৰ লোকসভা নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ, মই এতিয়ালৈকে 1 পইচা খৰচ কৰা নাই। মই মোৰ পকেটৰ 1 পইচা খৰচ নকৰোঁ। ধনবলৰ কথাটো নহয়, মই ৰাইজে সহায় জনাইছে, জনবলটো আছেই মোৰ। জনবল নহ'লে মই কেনেকৈ 8বাৰ বিধায়ক হ'ম? টকা দিতো ভোট কিনিব নোৱাৰি ভাই। আজিৰ দিনত ৰাইজ ইমান নহয়, দুৰ্বল নহয়, ৰাইজ অবুজ নহয় যে তেওঁলোকে বিক্ৰী যাব। এই সময়টো নাই এতিয়া। আৰু আজিৰ পৰা 25 বছৰ, আজিৰ পৰা 40 বছৰ আগৰ আছিল, আজি সেইটো নাই। আজি টকাই দি তাৰমানে ভোট কিনিব পৰা, টকাই দি ভোট সংগ্ৰহ কৰিব কৰাৰ ব্যৱস্থাটো এতিয়া নাইকিয়া হৈছে। আৰু ইয়াতে 20 লাখ ভোটাৰ আছে, 20 লাখ ভোটৰ ইয়াত তাৰমানে জয়ী হ'বৰ কাৰণে কমেও 8 লাখ ভোট লাগিব, 8 লাখ ভোট কিনি কোনো জয়ী হ'ব নোৱাৰে বিচাৰে। কংগ্ৰেছৰ কালচাৰ, এইটো বস্তুটো কংগ্ৰেছৰ কালচাৰ, তেওঁলোকে সেইটো বস্তুৱেই কৰে। আৰু তেওঁলোকে মই এইটো দেখিবলৈ পাইছোঁ, তেওঁলোকৰ যিবিলাক সমৰ্থক থাকে তেওঁলোককো টকা দিয়ে তাৰমানে নিৰ্বাচনৰ সময়ত। এইটোৱে আচৰিত কথা। মই পইচা দি ভোট নিকিনো, মোৰ পইচা নাই, ৰাইজে মোক সহায় কৰি আছে, মই সেইকাৰণে মই এইবিলাক কৈছোঁ। দিয়ে পইচাৰ বিনিময়ত ভোট নিদিয়ে, ৰাইজৰ স্বতঃস্ফূৰ্তভাৱে ভোট দিব। ৰাইজে বিচাৰিছে নৰেন্দ্ৰ মোদী ডাঙৰীয়া তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী হোৱাটো, আৰু ৰাইজে বিচাৰিছে এই বৰপেটা লোকসভা সমষ্টিটো মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকী জয়ী হোৱাটো ৰাইজে বিচাৰিছে। আৰু সেইকাৰণে ইয়াত পইচাৰ কোনো কথাটো নাহে। গতিকে ইয়াত তাৰমানে আমি পইচা কাকত নিদিওঁ আৰু পইচা নলয়ও। আমাৰ যিসকল সমৰ্থক আছে, যিসকল আমাৰ ভোটাৰ ৰাইজ আছে, সেইসকলে পইচা লৈ তেওঁলোকে ভোট নিদিয়ে। অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টীৰ আইন কৌশল আহ্বায়ক শ্ৰী দাস ডাঙৰীয়া এনেধৰণে 17খন সভা আমি অনুষ্ঠিত কৰিম। এইখন 4 নম্বৰ সভা। ইয়াৰ পিছত আৰু আমাৰ 13খন সভা আছে। গতিকে আমি আপোনালোকক কষ্ট দিব বিচৰা নাই, বেছি দীঘলীয়াকৈ বক্তব্য ৰাখিব বিচৰা নাই।
যে আমি আজি ইয়াত দুটা দলে আপোনালোকৰ মাজত আহিছোঁ, ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ দল। আৰু এই ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ আৰু UPPL এই তিনিটা দল মিলি আমি এটা মিত্ৰজোঁট, আৰু এই মিত্ৰজোঁটে আমি এই লোকসভাৰ নিৰ্বাচনটোত অৱতীৰ্ণ হৈছোঁ। আৰু এই মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে মোক ইয়াত মনোনীত কৰিছে মিত্ৰজোঁটে। গতিকে মই যিখিনি কথা কম আপোনালোকক, সেই গোটেই কথাখিনি আচলতে মিত্ৰজোঁটৰ বক্তব্য, মিত্ৰজোঁটৰ কথা। গতিকে আমি মিত্ৰজোঁটে আমি এটা চিন্তা চৰ্চা কৰিছোঁ। আমাৰ লক্ষ্য হৈছে যে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক এইবাৰ যি নিৰ্বাচন অনুষ্ঠিত হৈছে, এই নিৰ্বাচনৰ জৰিয়তে তৃতীয়বাৰৰ কাৰণে ভাৰতৰ প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত কৰাৰ আমি লক্ষ্য আগত ৰাখি এই নিৰ্বাচনত আমি অৱতীৰ্ণ হৈছোঁ। আৰু আমি আশা ৰাখিছোঁ যে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যসমূহৰ জনসাধাৰণ যেনেধৰণে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী বনোৱাৰ ক্ষেত্ৰত মন বান্ধিছে, সেই একেধৰণে আমাৰ ৰাজ্যখনতো বিভিন্ন অঞ্চলত, বিভিন্ন সমষ্টিত ৰাইজে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী কৰাৰ ক্ষেত্ৰত মন বান্ধি থিয় দিছে। আৰু আমি বৰপেটা লোকসভা সমষ্টিবাসীয় ৰাইজেও আমি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে যে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত কৰিব পাৰোঁ, তাৰ কাৰণে আমি বৰপেটাবাসী ৰাইজে যাতে সহযোগ কৰিব পাৰোঁ, তাৰ আমি অংশীদাৰ হ'ব পাৰোঁ, তাৰ কাৰণে আচলতে আপোনালোকৰ ওচৰত আমি আবেদন জনাব আহিছোঁ। অহা 7 তাৰিখে নিৰ্বাচন, আৰু এই 7 তাৰিখৰ নিৰ্বাচনটোত যাতে আপোনালোকে আমাক মিত্ৰজোঁটক, ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ এই দল দুটাক যাতে আশীৰ্বাদ কৰে, তাৰ কাৰণে আপোনালোকৰ ওচৰত আমি আবেদন জনাইছোঁ। আমাৰ কথাটো হৈছে যে আমাৰ ৰাজ্যখন বৰ্তমান বিকাশৰ যি গতি, এই গতি যাতে ব্যাহত নহয়, এই গতি যাতে অব্যাহত থাকে, তাৰ প্ৰতি লক্ষ্য ৰাখি আমি বিকাশৰ লক্ষ্য আগত ৰাখি আমি আচলতে এই নিৰ্বাচনটোত অৱতীৰ্ণ হৈছোঁ। আজি ৰাজ্যখনে যোৱা 2.5-3 বছৰত যেনেধৰণে বিকাশ হৈছে, সেই বিকাশ নিশ্চয় আমি অব্যাহত ৰাখিব লাগিব। আৰু সেই বিকাশ অব্যাহত ৰাখিব লাগিলে আমি হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ হাতখন শক্তিশালী কৰিব লাগিব। আৰু লগে লগে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী পদত অধিষ্ঠিত কৰিব লাগিব। আৰু তেতিয়াহে আমাৰ যি বিকাশ, আমাৰ ৰাজ্যখনৰ যি বিকাশ, সেই বিকাশ সম্ভৱপৰ হৈ উঠিব, সেই বিকাশ ত্বৰান্বিত হ'ব, সেই বিকাশৰ গতি অধিক হ'ব। এইখিনিয়ে মূল কথা। আমি আশা ৰাখিছোঁ যে এতিয়া ৰাষ্ট্ৰপতি বনোৱাৰ কাৰণে প্ৰপত্ৰত আপোনাৰ ফৰ্ম বিতৰণ কৰিছে, ফৰ্ম আপোনালোকে ফিল আপ কৰিছে, ফৰ্ম জমা হৈছে। সুন্দৰীয়া এইবাৰ অসম যুৱ পৰিষদ সুন্দৰীয়া আঞ্চলিক সমিতিৰ পৰা সম্বৰ্ধনা জনাব। অসম মহিলা পৰিষদ সুন্দৰীয়া আঞ্চলিক সমিতি, ষ্টুডেণ্ট লাইব্ৰেৰী পুভাতী সুন্দৰীয়া, উত্তম আতৈ পুথিভঁৰাল সুন্দৰীয়া, এইবাৰ মাধৱদেৱ অনুষ্ঠানটো আমি ইয়াত ভাৰতীয় জনতা পাৰ্টীৰ আইন কৌশল অসম গণ পৰিষদৰ সভাপতি শ্ৰী গোবিন্দ্ৰনাথ ডাঙৰীয়া, প্ৰাৰ্থী ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ এই দল দুটা মিলি আমি এইবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছোঁ। বৰপেটা লোকসভা সমষ্টিত এই সমষ্টিটোত আমি অসম গণ পৰিষদে নিৰ্বাচন কৰাৰ কাৰণে